ব্র্যান্ড নিউ গাড়ি হয়, ব্র্যান্ড নিউ 1-1.5 লাখ টাকা দিলে ওলাই যাব। ওকে, যদি প্রোফাইল ভাল আছে 1 পৰা 1.5 লাখ টাকা দি এখন সুপার কেয়ারি লৈ যাব পাৰিব, বাকিখিনি আপোনাক ফাইনান্স হৈ যাব। এখন আপোনাৰ 3-4 লাখ টাকা দিলে ওলাই যাব। 5 to 7 লাখ দি পেলাই আপোনালোকে এখন জেসিবি 3DX লৈ যাব পাৰিব, 2 লাখ দিলে ওলাই যাব। ওকে, যদি প্ৰোফাইল ভাল আছে 1.5 পৰা 2 লাখ টাকা দি এখন ডাবল কেবিন জেনন আপোনালোকে লৈ যাব পাৰিব। নমস্কাৰ, মই আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছো। মই আইছো বৰ্তমান তেজপুৰত আইছো মুন্না অটোমোবাইল। আৰু মুন্না অটোমোবাইলৰ দেখাম আজি আপোনালোকক কমাৰ্চিয়েল ষ্টক দেখা পাইছে, কিমান কমাৰ্চিয়েল গাড়ী আছে আপোনালোকে ইয়াত দেখা পাইছে, কিমানবোৰ জেসিবি আৰু মহিন্দ্ৰা মেচিন আছে, সকলোখিনি ডিটেইলছ দিম। এপিনে আছে আপোনাৰ 19 ষ্টেজ আছে, এপিনে আপোনাৰ 16-18 আছে 19 ষ্টেজ, এপিনে আপোনাৰ য়োদ্ধা, এপিনে আপোনাৰ 15-12 এনেকুৱা ধৰণৰ আল্ট্ৰা T7 এনেকুৱা ধৰণৰ সকলোখিনি গাড়ী আপোনালোকক ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আমি বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। ইয়াৰ এড্ৰেছ জানো, তাৰপিছত আপোনালোকক গাড়ী ডিটেইলছ আমি দি আছো। নমস্কাৰ মফিজুল দা। নমস্কাৰ দাদা, ভালে আছে? ভাল। ওকে, পোনপ্ৰথমে মুন্না অটোমোবাইল কমাৰ্চিয়েল ষ্টক আপডেট লৈছো, ইয়াৰ এড্ৰেছটো আপোনাক কৈ দিব। কমাৰ্চিয়েল পাৰ্কিংটো আছে আপোনাৰ তেজপুৰ NH 715 নিয়াৰ চিটি চেণ্টাৰ, অপজিট অফ চিটি চেণ্টাৰ। ওকে, ইয়াতে আছে। আৰু আমাৰ মেইন অফিচটো হ'ল তেজপুৰ প'ল' ফিল্ড নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল। ওকে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? এক্সচেঞ্জ ফেচিলিটি আৰু ৰিফাইনেন্স ফেচিলিটি গোটেইখিনি আমাৰ তাত এভেইলেবল আছে। ৱাৰেণ্টি গ্যাৰাণ্টি কিবা ইঞ্জিন গিয়াৰ বক্স তেনেকুৱা? ৱাৰেণ্টি পাই যাব, 3 মান্থছৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব। এক্সটেণ্ডেড ৱাৰেণ্টিও পাব, সেইটো আপুনি পাৰ্চেজ কৰিব লাগিব। আৰু ৰিফাইনেন্সটো আপোনাৰ অসমৰ বাহিৰত কৰি আছে নে? ষ্টাৰ্ট হৈ গ'ল, কৰিব পাৰে ন? হয়। ওকে, তে বেছি দেৰি নকৰা আমি আৰম্ভ কৰো। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আমাক প্ৰথমে ক'ব 19 ষ্টেজ সিগমা। টাটা সিগনা BS6 ডাম্পাৰ হয়, 2020 মডেল। আৰু এইখনৰ আস্কিং প্ৰাইচ আমি ৰাখিছো 17,95,000। 17,95,000 অন টেবল নেগোচিয়েবল। ওকে, মাত্ৰ 8 to 10 লাখ দিলে ওলাই যাব? নালাগে, ইমান প্ৰফাইল ভাল থাকিলে 4-5 লাখ। ওকে, যদি প্ৰফাইল ভাল আছে 4 পৰা 5 লাখ টকা দি এখন 1920 BS6 সিগমা আপোনালোকে লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। জেসিবি 3DX ক'ব। জেসিবি 3DX সুপাৰ 11,500 ঘণ্টা চলা, 2018 মডেল হয়। আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছো 21,45,000 নেগোচিয়েবল। 21,45,000 নেগোচিয়েবল। মানে এইটো প্ৰফাইল ভাল থাকিলে 5 to 7 লাখ দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 5 to 7 লাখ দি পেলাই আপোনালোকে এখন জেসিবি 3DX লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট এখন ক'ব জেসিবি 3DX সুপাৰ, মাত্ৰ 5,000 চলা। ওকে, 2020 হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 24,45,000। 24,45,000। ওকে, নেক্সট এখন ক'ব জেসিবি 4DX, 11,500 ঘণ্টা চলা। ওকে, 2018 হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 21,45,000 নেগোচিয়েবল। 21,45,000 নেগোচিয়েবল। 3DX নে 4DX ক'লা? 4DX। এইটো 5 to 6 লাখ দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 5 পৰা 6 লাখ টকা দি এখন জেসিবি 4DX লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট কোৱা মহিন্দ্ৰা মেচিন। নেক্সট আছে মহিন্দ্ৰা আৰ্থ মুভাৰ, 2018 হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 13,95,000। 13,95,000 নেগোচিয়েবল। ওকে, 5 to 6 লাখ দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 5 পৰা 6 লাখ টকা দি এখন মহিন্দ্ৰা মেচিন আপোনালোকে লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট ক'ব আমাক 1923 সিগমা BS6। টাটা সিগনা 1923 2021 হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 21,95,000 নেগোচিয়েবল। 21,95,000 নেগোচিয়েবল। হয়। নেক্সট ক'ব আমাক 610 ডাম্পাৰ, 2021 হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 12,45,000 নেগোচিয়েবল। 12,45,000 নেগোচিয়েবল। ওকে, মানে এইখন আপোনাৰ 3-4 লাখ টকা দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 3 পৰা 4 লাখ টকা দি এখন 610 লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট পাইছো আমি হোৱাইট কালাৰ 610। হয়, 610 SFC ট্ৰাক। এইখন হ'ল 2021। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 10,45,000 নেগোচিয়েবল। 10,45,000 নেগোচিয়েবল ন? হয়। তাৰপিছত ক'ব টাটা আল্ট্ৰা T7। টাটা আল্ট্ৰা T7 2022 হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 11,45,000 নেগোচিয়েবল। 11,45,000 নেগোচিয়েবল। মানে এইখনো 4-5 লাখ টকা দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 4 পৰা 5 লাখ টকা দি এখন টাটা আল্ট্ৰা T7 লৈ যাব পাৰিব, বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট এখন ক'ব
টাটা 1512 LPT আপোনাৰ 2022 হয় 15/12 2022 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 15,45,000 15,45,000 অন টেবল নেগোশিয়েবল ওকে মানে এটো 5-6 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 5-6 লাখ টকা দি এখন পুনৰবাৰ লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট কম হৈ যাব আমাক অশোক লেলেণ্ড 14/12 অশোক লেলেণ্ড 14/12 হয় 2020 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 12,45,000 12,45,000 ওকে নেক্সট এখন কব টাটা LPT ট্ৰাক 2011 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 12,45,000 নেগোশিয়েবল অন টেবল নেগোশিয়েবল হৈ যাব টাটা RXDI 2018 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 5,95,000 ওকে মানে 1.5 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন DI RX লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট আমাক এখন কব জেনন ডাবল কেবিনত জেনন আছে 4x2 2019 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,65,000 মানে এখনো 1.5-2 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি এখন ডাবল কেবিন জেনন আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট এখন কব আকৌ জেনন পাইছো জেনন আছে প্ৰাইভেট নম্বৰত 4x2 2019 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 6,45,000 অন টেবল নেগোশিয়েবল ওকে নেক্সট কব আমাক যোদ্ধা আছে 4x4 2023 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 7,95,000 যোদ্ধা মানে 2 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন আপোনালোকে যোদ্ধা লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট কব যোদ্ধা ডাবল কেবিনত যোদ্ধা আছে যোদ্ধা ক্রিউ কেবিন 2022 মডেল হয় ইয়াৰ প্ৰাইস আমি ৰাখিছো 8,35,000 ঠিক আছে নেক্সট টাটা 207 DI 2016 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,35,000 অন টেবল নেগোশিয়েবল 4,35,000 ওয়ান টেবল নেগোশিয়েবল ফাইনান্স হ'ব ফাইনান্স হৈ যাব 1.5 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি পেলাই এখন টাটা DIX আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট কব আমাক সুপাৰ কেৰি 2023 হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো 4,65,000 সুপাৰ কেৰি ন একদম ব্র্যান্ড নিউ গাড়ী হয় ব্র্যান্ড নিউ 1.5 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন সুপাৰ কেৰি লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট এখন সুপাৰ কেৰি কব 39,000 এপ্ৰক্স চলিছে কিমান চনৰ 20 মডেল হয় ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 4,45,000 4,45,000 ওকে তাৰ পিছত কব আমাক বলেৰো 1.7 বলেৰো পিকআপ 1.7 2020 মডেল হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 7,95,000 অন টেবল নেগোশিয়েবল মানে 2 পৰা 2 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 পৰা 2 লাখ টকা দি এখন বলেৰো 1.7 লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব আমাক নেক্সট এখন কব বলেৰো পিকআপ 1.3 79,000 এপ্ৰক্স চলা 2021 মডেল হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 7,45,000 নেগোশিয়েবল 7,45,000 নেগোশিয়েবল মানে 2 পৰা 2 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 পৰা 2 লাখ টকা দি এখন 1.3 লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব